সত্ৰৰ কাষৰ পৰা থলুৱা লোকসকলক পঠিয়াই দিয়াৰ কাৰণে বা সত্ৰৰ মাটিত যাতে সত্ৰই নিবিচাৰে তাৰ কাৰণে দুটা বস্তু ৱেপনাইজ কৰা হ'ল। এটা হ'ল অবাধ বেদখল আৰু অবাধ গো মাংসৰ হত্যা আৰু ভক্ষণ। যেতিয়া কোনোবা এখন সত্ৰৰ কাষত গো মাংসৰ ভক্ষণ হয় আৰু সত্ৰৰ নামঘৰৰ লগত মছজিদৰ আজান আহে, তাত এটা নন নিগচিয়েবল পইণ্ট আহে। কাজিয়া পেচাল কৰাৰ পৰিৱৰ্তে অসমীয়া মানুহখিনিয়ে পিছুৱাব আৰম্ভ কৰে, কাৰণ অসমীয়া মানুহে সংঘাত কৰিব নাজানে, অসমীয়া মানুহে কনফ্লিক্টত যাব নোখোজে। তাৰ ফলত ধুবুৰী, বৰপেটা আদি জাগাৰ পৰা যুদ্ধত পৰাজিত সৈনিকৰ দৰে আমি লাহে লাহে পিছুৱাব আৰম্ভ কৰিলো। অসমৰ পৰিপ্ৰেক্ষিতত সত্ৰ আৰু নতুনকৈ অহা মানুহবিলাকৰ মাজত যদি নন নিগচিয়েবল পইণ্টত আমি আহোঁ, স্বাভাৱিকভাৱে নতুন মানুহখিনি পিছুৱাই আহিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে তেখেতসকলে আমি নিবিচৰা কামবিলাক সত্ৰৰ কাষত কৰিবলৈ আৰম্ভ কৰিলে গো মাংসৰ ভক্ষণ ইয়াৰ এটা ডাঙৰ উপাদান আৰু সত্ৰৰ লগত প্ৰত্যক্ষভাৱে মছজিদৰ নিৰ্মাণ ইয়াৰ এটা ডাঙৰ উদাহৰণ। যেতিয়া কোনোবা এখন সত্ৰৰ কাষত গো মাংসৰ ভক্ষণ হয় আৰু সত্ৰৰ নামঘৰৰ লগত মছজিদৰ আজান আহে, তাত এটা নন নিগচিয়েবল পইণ্ট আহে। যদি তেওঁলোকে কয় যে নহয় গো আমি ভক্ষণ কৰিম, কিন্তু 10 কিলোমিটাৰ দূৰত গৈ পেলাই আমি গো ভক্ষণ কৰিম, তাত কনফ্লিক্ট নাহে, তেতিয়া তাত কনচেনচাছ আহে। সত্ৰৰ কাষৰ পৰা থলুৱা লোকসকলক পঠিয়াই দিয়াৰ কাৰণে বা সত্ৰৰ মাটিত যাতে সত্ৰই নিবিচাৰে তাৰ কাৰণে দুটা বস্তু ৱেপনাইজ কৰা হ'ল। এটা হ'ল অবাধ বেদখল আৰু অবাধ গো মাংসৰ হত্যা আৰু ভক্ষণ। এই দুইটাক যেতিয়া ৱেপনাইজ কৰি দিয়ে তেতিয়া মানুহ লাহে লাহে আঁতৰিব আৰম্ভ কৰে। আজি মই বেলেগ একোৱেই নকওঁ, চানমাৰীৰ কাষতে এটা সময়ত খিলঞ্জীয়া মানুহখিনিৰ মাজত যদি এটা মছজিদ নিৰ্মাণ কৰোঁ আৰু তাৰ পিছত যদি ঈদৰ নামত ধৰ্মৰ নামত তাত গো ভক্ষণ আৰম্ভ কৰোঁ, কাজিয়া পেচাল কৰাৰ পৰিৱৰ্তে সাধাৰণ অৰ্থত অসমীয়া মানুহখিনিয়ে পিছুৱাব আৰম্ভ কৰে, কাৰণ অসমীয়া মানুহে সংঘাত কৰিব নাজানে, অসমীয়া মানুহে কনফ্লিক্টত যাব নোখোজে। তাৰ ফলত ধুবুৰী, বৰপেটা আদি জাগাৰ পৰা যুদ্ধত পৰাজিত সৈনিকৰ দৰে আমি লাহে লাহে পিছুৱাব আৰম্ভ কৰিলো।